পৃথিৱী দিৱস পালন কৰা কি ক'ব বিচাৰে আৰু কেনেকৈ পালন কৰিব? আজিৰ পৃথিৱীৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰয়াত হৰিনাৰায়ণ বৰুৱাদেৱৰ পবিত্ৰ স্মৃতিত মই নতশিৰে শ্ৰদ্ধা নিবেদিছোঁ আৰু সমগ্ৰ অসমতে ভিডিবিৰ প্ৰতিজন কৰ্মকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ভিডিবিৰ ত্যাগৰ কথা আপোনালোকে চবেই জানে। যি এক মহৎ উদ্দেশ্য লৈ প্ৰয়াত হৰিনাৰায়ণ বৰুৱাদেৱে আমাৰ মাজত এই সংগঠনটো জন্ম দিছিল আৰু পৰৱৰ্তী সময়ত তাৰ কাৰণে আমি যি সহায় সহযোগিতা পাবলৈ সক্ষম হৈছোঁ এই সংগঠনৰ জৰিয়তে, সেয়া সঁচাকৈ প্ৰশংসনীয়। এতিয়া চাওক, আমাৰ অচি মহোদয়ে ভিডিবিৰ কৰ্মকৰ্তাৰ লগতে আমাৰ নাগৰিক কমিটিৰ বিষয়ববীয়াসকলকো আমন্ত্ৰণ জনাইছিল এই অনুষ্ঠানটো উদযাপন কৰাৰ কাৰণে, আৰু ইয়াৰ লগত সংগতি ৰাখি কিছুমান খেল ধেমালিৰো আয়োজন কৰিছিল। সেই প্ৰতিটো খেল ধেমালিত আমিও সহযোগ কৰিছিলোঁ আৰু তেওঁৰ ফালৰ পৰা সামান্যতম আপোনাৰ পুৰস্কাৰে পুৰস্কৃত কৰিছে। এয়া সামান্য বুলি ক'লে আমাৰ ভুল হ'ব। তেওঁ এটা উৎসাহজনকভাৱে উৎসাহ জগোৱাৰ কাৰণে সেই চিন্তাধাৰাৰে তেওঁ এক আৰ্থিকৰ লগতে মানপত্ৰ প্ৰদানেৰে তেওঁ উৎসাহিত কৰিলে আমাৰ খেলুৱৈসকলক। আৰু এতিয়া আমাৰ সন্ধিয়ামানত আমি আকৌ বন্তি প্ৰজ্বলন কৰিম। আমাৰ পবিত্ৰ প্ৰয়াত হৰিনাৰায়ণ দেৱৰ প্ৰতিচ্ছবিত আমি সন্ধিয়া বন্তি প্ৰজ্বলন কৰিম। এইখিনি